আসসালামু আলাইকুম। মই এনামুদ্দিন। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল যিসকলে এই জলকীয়া খেতিটো কৰিছে সেইসকলৰ কাৰণে বিৰাট প্ৰয়োজনীয় এক ভিডিঅ'। চাওক, এই জলকীয়াটো একেবাৰে হালধীয়া বৰণৰ হৈ গ'ল। চাওক, এইটো বেমাৰ। মই ঔষধ আনিছোঁ। মই ঔষধ মাৰাৰ আজি 3 দিন হ'ল। 3 দিন চাওক, 3 দিন আৰু বেছি হালধীয়া আছিল। 3 দিন মৰাৰ পিছতে আজি মই ক'লোঁ যে মোক যিসকল মানে জলকীয়া খেতি কৰিছে তেওঁলোকৰ যদি এনেকুৱা বেমাৰ হয় তেনেহ'লে সেই ঔষধটো মাৰিলে অৱশ্যই ভাল হ'ব। আশা কৰোঁ মোৰো 3 দিন আগতে মাৰিছিলোঁ, ঔষধটো আনিছিলোঁ 3 দিন আগতে মাৰিছিলোঁ। মাৰাৰ পিছতে অলপ ভাল হৈছে। আৰু ঔষধটোৰ নিয়ম হ'ল আজি মাৰিলে আৰু 5 দিন পিছত আকৌ এবাৰ মাৰিব লাগিব। আজি মোৰ 3 দিন হ'ল। 3 দিনত যদি এনেকুৱা হ'ল তেনেহ'লে মই আশা কৰিছোঁ বেমাৰটো ভাল হ'ব। আৰু আপোনালোকক মই এই ঔষধটোৰ নাম ক'ম আৰু দেখুৱাম কেনেকৈ ঔষধ মাৰিব লাগে বা কি কৰিব লাগে, সকলো বিশ্লেষণ কৰি ক'ম। চাওক, খেতিটো বহুত ভাল হৈছিল, কিন্তু কি যে বেমাৰ চাওক, পাতটো একেবাৰে হালধীয়া বৰণৰ হৈ যায়। আমাৰ সকলো কৃষক বন্ধুসকলক মই কৈছোঁ যে চাওক, যদি এনেকুৱা বেমাৰ হয় তেনেহ'লে এই ভিডিঅ'টোত মই কি ঔষধ দিছোঁ বা কেনেকুৱা মাৰিছোঁ সেইটো আপোনালোকক গোটেইবিলাক ক'ম আৰু আপোনালোকে দেখিলে আপোনালোকে তেনেকুৱা ঔষধ মাৰিলে আপোনাৰ বেমাৰটো হয়তো আপোনাৰ জলকীয়া বেমাৰটো ভাল হৈ যাব। চাওক, বহুত মেহনত কৰি কষ্ট কৰি খেত কৰিছোঁ। চাওক, ঔষধ চাওক কিমান বেমাৰ আৰু বেছি আছিল। এতিয়া আৰু কমিছে, বহুত কমিছে। আৰু 3 দিন হ'ল। 3 দিনৰ পিছত যদি এনেকুৱা হয় আৰু 5 দিন পিছত মই ঔষধটো মাৰিম। ঔষধ মাৰাৰ সময়ত আপোনালোকক দেখুৱাম আৰু বেমাৰ কেনেকুৱা হ'ল বা নহ'ল আপোনালোকক জনাম। আৰু আপোনালোকে আমাৰ ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ কৰিব। আৰু আপোনালোকৰ আশীৰ্বাদত মোৰ ছাবস্ক্ৰাইবাৰ প্ৰায় 18,000 ওপৰত হৈ গ'ল। চাওক, আৰু মনিটাইজেশ্যনৰ বাকী আছে অলপ। আপোনালোকে যদি মোক হেল্প কৰে, সহায় কৰে, তেনেহ'লে মই আৰু আগুৱাই যাম। কাৰণ ৰাইজে আপোনালোকে যদি মোৰ ছাবস্ক্ৰাইব বা আনছাবস্ক্ৰাইবসকলে যদি নাচায় তেনেহ'লে মই আগুৱাই যাব নোৱাৰিম। গতিকে আপোনালোকে এটা কাম কৰিব, মোৰ ভিডিঅ'টো চাই মোক সহায় কৰিব। আৰু মই ঔষধটোৰ নাম আপোনালোকক ক'ম বা দেখুৱাম, কি ঔষধ মাৰিছোঁ বা কেনেকুৱা মাৰিছোঁ। চাওক, ৰিজাল্ট ভাল, ঔষধটোৰ ৰিজাল্ট ভাল। যদি আপোনালোকক কোনোবাই যদি এনেকুৱা বেমাৰ লাগে তেনেহ'লে এই ঔষধ আনি আপোনালোকে মাৰিব পাৰিব। মাৰিলে অৱশ্যই ভাল হ'ব। মোৰো যদি ভাল হৈছে তেতিয়া আপোনালোকৰো ভাল হ'ব। এইখিনি কৈ চাওক, আৰু আপোনালোকক মই ঔষধৰ নাম ক'ম। এইবিলাক ঔষধ চাওক, এইটোৰ নাম হ'ল জাৰ্মান টিচ। 2 নম্বৰ হ'ল ৰেডি প্লাছ। 3 নম্বৰ হ'ল অচিন। 4 নম্বৰ হ'ল এগ্ৰ'ৱেট। এই 4টা ঔষধ একেলগে মিহলাই 20 লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব। আৰু
কিন্তু এই ঔষধবিলাক দুটা ড'জ বনাব লাগিব। প্ৰথম দিন এড'জ আৰু ইয়াৰ পিছত 5 দিন পিছত আৰু এড'জ ঔষধ মাৰিব লাগিব। এই ঔষধ একেলগে দুটা, এটা জাতৰ সেই দুটা, এটা, দুটা, তিনিটা, চাৰিটা, এই চাৰিটা ঔষধ একেলগে মাৰিব লাগিব। আৰু মৰাৰ সময়টো হ'ল আবেলি 4টা বজাত মাৰিব লাগিব, মানে ঠাণ্ডা দিনত মাৰিব লাগিব। আজিৰ ভিডিঅ' ইমানেই, আৰু অন্য এটা ভিডিঅ' লৈ আহিম। 4-5 দিন পিছত আকৌ আৰু এটা ভিডিঅ' লৈ আহিম। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ কৰিব। আজিৰ ভিডিঅ' ইমানেই। আসসালামু আলাইকুম।